So good morning, good evening, good afternoon guys. Jetia video to say asa welcome to LD Academy. So আজি আমি লৈ আহিছো about kinematics or second to lecture. First lecture to তোমালোকে তো বহুত আগতে চাইছিলা প্ৰথমতে first lecture to চাই ললা then আমি পঢ়িলো units and dimensions then আমি পঢ়িলো scalars and vectors units and dimensions তিনটা lecture পঢ়িলো then আমি scalars and vectors তিনটা lecture পঢ়িলো মানে এতিয়ালে বহুত physics পঢ়িলা still এতিয়ালে মই তোমালোকক ক'ব পৰা হোৱা নাই যে বুকখন মেলা চোৱা চেক কৰা অলপমান ট্ৰাষ্ট ৰাখা আৰু তাৰ পিছত মই নিজে কৈ দিম এতিয়া পৰা তোমালোকে বুকখন চোৱা একো কনফিউজ নাথাকিব ষ্টাৰ্টিংতে কৈছো 11তে ন ইমান কিছুমান বস্তু একেলগে দি দিছে তো তোমালোকে কনফিউজ খাবা এতিয়া বুক মেলিলে এই কাৰণে মই ইউনিটছ এণ্ড ডাইমেনশ্যনৰ অকল ডাইমেনশ্যনখিনি পঢ়াইছো ইউনিটছ আৰু ডাইমেনশ্যনখিনি পঢ়াইছো বাট সিগনিফিকেন্ট ফিগাৰ আৰু এৰৰখিনি পঢ়োৱা নাই এইখিনি দৰকাৰ নাই বেলেগত আৰু ফিজিক্সত কোনো ইউজ নাই So next বস্তু পঢ়ি গ'লে আমি স্কেলাৰ্ছ এণ্ড ভেক্টৰ্ছ পঢ়িলো তাতো তোমালোকে চাইছা স্যাৰ স্কেলাৰ্ছ এণ্ড ভেক্টৰ্ছ ওচোন অলপহে পঢ়াইছে বাকিখিনি পঢ়োৱা নাই যদি চেক কৰিছে কোনবাই বুকখন মেবি মাইণ্ডত এনেকুৱা আহিছে স্যাৰে এনেকৈ স্কিপ কৰি পঢ়াই আছে নেকি ৰাইট সো এতিয়া আকৌ আমি আজি ষ্টাৰ্ট কৰিছো কাইনেমেটিক্স আৰু কেইটামান ক্লাছ যাব দিয়া দেন যেতিয়া মই কম হৈ গ'ল এতিয়া চেক কৰা সো তেতিয়া বুজি পাবা স্যাৰে কিয় অলপ পঢ়াই মিলাই গৈ আছিলে কিবা এটা মিনিং এটা আছে সোমাইয়া ঠিক আছে যেতিয়া যোনটো বস্তু ইউজ হ'ব ন সেই বস্তুটো আমি পঢ়াম স্কেলাৰ্ছ এণ্ড ভেক্টৰ্ছত তোমালোকে এতিয়ালৈ ডট প্ৰডাক্ট পঢ়া নাই আৰু ক্ৰছ প্ৰডাক্ট পঢ়া নাই সো ডট প্ৰডাক্টটো এতিয়া আমাৰ ইয়াত দৰকাৰ নাই সো আমি নপঢ়োঁ ডট প্ৰডাক্টটো পঢ়িম আমি যেতিয়া আমি নিউটন লজ পঢ়িম তেতিয়াও আমি ক্ৰছ প্ৰডাক্টটো নপঢ়োঁ ক্ৰছ প্ৰডাক্টটো আমি পঢ়িম যেতিয়া আমি কি কৰিম টৰ্ক পঢ়িম ৰোটেশন আৰ ক্ৰছ এফ সো তেনেকৈ বস্তুবোৰ একদম ডোন্ট वरी अबाउट दैट জাস্ট মোক ফলো কৰা ইনফ্যাক্ট মইতো এতিয়া কম বুকখন ফলো কৰিব নালাগে জাস্ট মোক ফলো কৰা মোৰ নোটছ ফলো কৰা মই যিমান বুক কোৱেশ্চনছ দিওঁ সেইখিনি ফলো কৰা হিমাখিনি কৰি আছা ন বহুততকৈ ওপৰত আছা মানে বহুততকৈ ওপৰত আছা মৰিগাঁও ষ্টুডেণ্ট বুলি কোৱা নাই বহুততকৈ বেলেগ ডিষ্ট্ৰিক্ট গুৱাহাটী নগাঁও যোন য'ত পঢ়ি আছে সিহঁততকৈ ওপৰত আছা যদি এইখিনি ফলো কৰি আছা এতিয়ালৈ এণ্ড আজিৰ লেকচাৰটো পৰা ন কাবাৰ যদি নিটৰ এক্সাম দিবলৈ মন আছে নিটৰ কুৱেশ্চনছ পাই যাবা আজিৰ পৰা যিমান কুৱেশ্চনছ কৰিবলৈ মন আছে কৰিব পাৰিবা যদি জেডব্লিউ মন আছে জেডব্লিউ কুৱেশ্চনছ কৰিব পাৰিবা আজিৰ লেকচাৰটো অলপ ষ্টেণ্ডাৰ্ডটো বাঢ়ি যাব ঠিক আছে সো আমি কাইনেমেটিক্সৰ অলৰেডি এটা লেকচাৰ ষ্টাৰ্ট কৰি দিলোঁ সো আজি আমি ষ্টাৰ্ট কৰিবলৈ গৈছোঁ সেকেন্ড টু লেকচাৰ নম্বৰ 2 ওকে কেমেৰা এংগলটো অলপ এনেকৈ হৈ আছে নেকি তো ইয়েছ আমি কাইনেমেটিক্সত কি পঢ়িছিলোঁ এতিয়ালৈ ডিষ্টেন্স পঢ়িলোঁ কি এবাৰ ৰিভিজন দি দিওঁ পটককৈ ডিষ্টেন্স পঢ়িলোঁ দেন আমি পঢ়িলোঁ ডিসপ্লেসমেন্ট পঢ়িলোঁ দেন আমি পঢ়িলোঁ স্পীড দেন আমি পঢ়িলোঁ ভেলোচিটি দেন ক'লোঁ স্পীড দুটা টাইপছৰ আছে কি স্পীড এভাৰেজ স্পীড এণ্ড ইনষ্টেণ্টেনিয়াছ স্পীড দেন আমি পঢ়িলোঁ ভেলোচিটি দুটা টাইপছৰ পঢ়িলোঁ এভাৰেজ ভেলোচিটি দুটা পঢ়া নাই দুটা টাইপ বুলি কৈছিলোঁ আৰু আমি এটা কৈছিলোঁ ইনষ্টেণ্টেনিয়াছ ভেলোচিটি ওকে আই থিংক তোমালোকৰ ডিষ্টেন্স কনচেপ্টটো পুৰা ক্লিয়াৰ হৈছে ডিসপ্লেসমেন্ট কনসেপ্টটো পুৰা ক্লিয়াৰ হৈছে এভাৰেজ স্পীডৰ কনসেপ্টটো পুৰা ক্লিয়াৰ হৈছে এভাৰেজ ভেলোচিটি কনসেপ্টটো পুৰা ক্লিয়াৰ হৈছে সো আজি আমি পঢ়িম about instantaneous speed and instantaneous velocity সো তাৰ আগতে এবাৰ এভাৰেজ স্পীডৰ ফৰ্মুলাটো কি আছিল total distance covered by total time taken মনত আছে নে পঢ়িছে নে মনত then average velocity পঢ়িছিলোঁ displacement by time taken তাকে আমি স্ট্যান্ডার্ড ফর্ম এটা লিখিছিলোঁ ডেল্টা এক্স বাই ডেল্টা টি আৰু ডেল্টা এক্স কিয় লওঁ ডেল্টা টি কিয় লওঁ ধুনীয়াকৈ দেখাই দিছিলোঁ সো আজি আমি পঢ়িম about instantaneous speed and instantaneous velocity নহয় দে instantaneous speed আৰু instantaneous velocity ওকে তো আমি ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ এতিয়া instantaneous speed and instantaneous velocity but tar agote ami eta notun concept eta paba maths or hoy bostuto differentiation
বাট সেই ডিফাৰেঞ্চিয়েশ্যনটো নপঢ়োৱাকৈ তুমি ইনষ্টেণ্টেনিয়াছ স্পীড আৰু ইনষ্টেণ্টেনিয়াছ ভেলচিটিটো তুমি সলভ কৰিব নোৱাৰা, তুমি বুজি নাপাবা। ইয়েছ, চ' তাৰ আগতে আৰু এটা বস্তু পঢ়িলোঁ, এই আগৰ ভিডিঅ'টোত মই পঢ়াইছিলোঁ নে নাই মই পাহৰি গৈছোঁ, পটককৈ দি দিওঁ। ইউনিফৰ্ম মোশ্যন, এইবোৰ 9ত পাই অহা বস্তু। ইউনিফৰ্ম মোশ্যন আৰু নন ইউনিফৰ্ম মোশ্যন। চোৱা, মোশ্যনক ন বেলেগ বেলেগ টাইপছত তুমি কেটেগৰাইজ কৰিব পাৰা। যেনেকৈ আমি কৈছিলোঁ ডাইমেনশ্যন লৈ পেলাই 1 ডাইমেনশ্যন, 2 ডাইমেনশ্যন, 3 ডাইমেনশ্যন, ৰাইট? চ' দেন কৈছিলোঁ লিনিয়াৰ। চ' বেলেগ বেলেগ টাইপছৰ মোশ্যন আমি এনেকৈ ক্ৰিয়েট কৰি মানে টাইপছত আমি ভগাই দিব পাৰোঁ। চ' তেনেকৈ দুটা আৰু মোশ্যনৰ আৰু দুটা টাইপ আমি লিখিব পাৰোঁ, এটা ইউনিফৰ্ম মোশ্যন, এটা নন ইউনিফৰ্ম মোশ্যন। কিন্তু কুৱেশ্যন নাহে মোশ্যনৰ টাইপ কেইটা, সেইটো কুৱেশ্যন নাহে, ড'ণ্ট ৱৰি এবাউট ইট, ঠিক আছে? চ' ইউনিফৰ্ম মোশ্যন মানে কি হৈছে, যেতিয়া ই ইকুৱেল ডিষ্টেঞ্চ কাভাৰ কৰিব ইন ইকুৱেল ইণ্টাৰভেল অফ টাইম। হা, when a body covers, চ' এতিয়াৰ পৰা ভিডিঅ'ত তোমালোকৰ নাম লোৱা ষ্টাৰ্ট কৰিম বাৰু। চ' তোমালোকে ভাবি আছা স্কেলাৰ্ছ এণ্ড ভেক্টৰ্ছ পঢ়োঁতে, ইউনিটছ এণ্ড ডাইমেনশ্যন পঢ়োঁতে চাৰেচোন আমাৰ ছিনিয়ৰবোৰহে নাম লৈ আছে, আমাৰ নাম লোৱাই নাই, অলপ এলাগি লাগিছিল নেকি? এতিয়াৰ পৰা তোমালোকৰ নাম লওঁ হা। চ' when a body covers equal distance in equal interval of time, in equal interval of time, যেতিয়া এটা body equal distance cover কৰিব in equal interval of time, then the body is said to be in uniform motion. Then the body is said to be in uniform motion. জানা চাগে আৰু না, যেতিয়া when it covers equal distance in equal interval of time, মানে ধৰি লোৱা এক্সাম্পল এটা, ফৰ এক্সাম্পল 1 2 3 4 এক্সাম্পল ধৰি লোৱা এট টি আৰু ডিষ্টেঞ্চ, অ'কে, এট টি ইকুৱেল টু 0 চে ল'ৰাটো আছে 0 মিটাৰ, এইটো ছেকেণ্ড, এইটো মিটাৰত ডিষ্টেঞ্চ। ই নেক্সট ছেকেণ্ডত ই চে ডিষ্টেঞ্চ কভাৰ কৰিছে 5 মিটাৰ, ছেকেণ্ডত ই ডিষ্টেঞ্চ কভাৰ কৰিছে 10 মিটাৰ, থাৰ্ড নম্বৰ ছেকেণ্ডটোত ই ডিষ্টেঞ্চ কভাৰ কৰিছে 15 মিটাৰ। গম পালানে? মানে ল'ৰাটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছে এট টি ইকুৱেল টু 0, ই এছ ইকুৱেল টু 0 আছে, মানে এই পইণ্টটো 0 বুলি ধৰি লৈছোঁ। দেন টি ইকুৱেল টু 1ত ই গৈ পাইছে ইয়াৰ, চ' এছ ইকুৱেল টু 5 মিটাৰ কভাৰ কৰিছে। এট টি ইকুৱেল টু 2 ই কিমান কভাৰ কৰিছে 10 মিটাৰ। এট টি ইকুৱেল টু 3 ই কভাৰ কৰিছে 15 মিটাৰ। গম পালা? সি এক ছেকেণ্ডত 5 মিটাৰ কভাৰ কৰিছে, নেক্সট ছেকেণ্ডতো ই 5 মিটাৰ কভাৰ কৰিছে, নেক্সট ছেকেণ্ডতো ই 5 মিটাৰ কভাৰ কৰিছে। তেনেবোৰ মোশ্যনক আমি ক'ম ইউনিফৰ্ম মোশ্যন। ত' when a body covers equal distance in equal interval of time, then the body is said to be in uniform motion. Okay. So next আহি গ'ল নন ইউনিফৰ্ম মোশ্যন। নন ইউনিফৰ্ম মোশ্যন, ইয়াৰ লগতে এটা নন লগাই দিয়া। চ' তোমালোকে আকৌ এনেকৈ কাটি নিদিবা, এইটো মই লিখিব পাৰোঁ এনেকৈ হা। when a body covers equal distance in unequal interval of time, when a body covers equal distance in unequal interval of time, ঠিক আছে, সৰি কাৰেণ্টটো গুচি গৈছিলে। when a body covers equal distance in unequal interval of time, then the body is said to be in non-uniform motion. যেতিয়া এটা বডিয়ে ইকুৱেল ইণ্টাৰভেলত আনইকুৱেল ডিষ্টেঞ্চ কভাৰ কৰিব, অৰ ইকুৱেল ডিষ্টেঞ্চ কভাৰ কৰিব আনইকুৱেল ইণ্টাৰভেল অফ টাইম, দুইটা যিকোনো ভিতৰত এটা হ'লেই হ'ল আৰু হা। ইকুৱেল ডিষ্টেঞ্চ যেতিয়া কভাৰ কৰিব আনইকুৱেল ইণ্টাৰভেল অফ টাইমছত, বা যেতিয়া কি কৰিব আনইকুৱেল, একেচোন লিখি আছোঁ, ইকুৱেল ডিষ্টেঞ্চ ইন আনইকুৱেল ইণ্টাৰভেল অফ টাইম বা আনইকুৱেল ডিষ্টেঞ্চ ইন ইকুৱেল ইণ্টাৰভেল অফ টাইম। বুজি পালানে? যিকোনো এটা। চ' দেন দ্য বডি ইজ ছেড টু বি নন ইউনিফৰ্ম মোশ্যন। চ' নন ইউনিফৰ্ম মোশ্যন হ'লে কি হ'ব, চে এট টি ইকুৱেল টু 0, এছ ইকুৱেল টু 0 আছিলে, দেন এট টি ইকুৱেল টু 0 চে বডিটো পালেগৈ, ঠিক আছে, 5 মিটাৰ কভাৰ কৰিলে। বাট এট টি ইকুৱেল টু 2 চে বডিটো পালেগৈ 15,
মিটাৰ এট টি ইকুৱেল টু 3 আছে বডিটো পালেগৈ 20 মিটাৰ গম পাইছানে এট টি ইকুৱেল টু 0 ল'ৰাটো আছিলে এছ ইকুৱেল টু 0 এট টি ইকুৱেল টু 1 টন বডিটো পালেগৈ 5 মিটাৰ এট টি ইকুৱেল টু 2 বডিটো পালেগৈ 15 মিটাৰ এট টি ইকুৱেল টু 3 বডিটো পালেগৈ 20 মিটাৰ এতিয়া চোৱা ইকুৱেল ইণ্টাৰভেল আমি ইয়াৰ এক্সাম্পল এটা কোনটো লৈছোঁ এইটো লৈছোঁ when it covers unequal distance in equal interval of time তাৰে তোমালোকে আৰু এটা এক্সাম্পল লৈ ল'বা যেতিয়া ইকুৱেল ডিষ্টেঞ্চ কভাৰ কৰিব আনইকুৱেল ইণ্টাৰভেল অফ টাইমত কেছ নাই চোৱা ফাৰ্ষ্ট ছেকেণ্ডত ই কিমান ডিষ্টেঞ্চ কভাৰ কৰিছে 5 মিটাৰ নেক্সট ছেকেণ্ডত ই কিমান ডিষ্টেঞ্চ কভাৰ কৰিছে 10 মিটাৰ নেক্সট ছেকেণ্ডত সি এগেইন কিমান ডিষ্টেঞ্চ কভাৰ কৰিছে 5 মিটাৰ চ' ছেম টাইমত এক ছেকেণ্ডত এবাৰ 5 মিটাৰ এবাৰ 10 মিটাৰ এবাৰ 5 মিটাৰ এনেকৈ কভাৰ কৰিলে চ' সেইটো কোৱা হয় নন ইউনিফৰ্ম মোশ্যন গম পাইছা যেতিয়া ই ইকুৱেল ডিষ্টেঞ্চ কভাৰ কৰিব ইন আনইকুৱেল ইণ্টাৰভেল অফ টাইম অৰ আনইকুৱেল ডিষ্টেঞ্চ কভাৰ কৰিব যেতিয়া ইকুৱেল ইণ্টাৰভেল অফ টাইমত চ' তেতিয়া কোৱা হয় বডিটোক নন ইউনিফৰ্ম মোশ্যন আৰু তোমালোকে যেতিয়াই এখন বাইক চলাই যোৱা এখন স্কুটি চলাই যোৱা এখন গাড়ী চলাই যোৱা এখন চাইকেল চলাই যোৱা সদায় তোমালোকে নন ইউনিফৰ্ম মোশ্যনতে যোৱা প্ৰেক্টিকেলি পাৰিবা নেকি সেই জণ্ডুৱাৰ পৰা মৰিগাঁৱলৈ আহিব লাগে চ' পাৰিবা নেকি একেই ছেম স্পীডত ছেম এক ছেকেণ্ডত 1 মিটাৰকৈ কভাৰ কৰিব পাৰিবা ইচ্ছা কৰিও নোৱাৰা মাজত ট্ৰেফিক আহি যাব কিবা আহি যাব চ' তেতিয়া অভিয়াছলি তোমালোকে স্পীডটো কমাব বঢ়াব লাগিবই মানে তোমালোকে ইণ্টাৰভেল এক ইণ্টাৰভেল টাইমত তোমালোকে বেলেগ বেলেগ ডিষ্টেঞ্চ কভাৰ কৰি গৈ থাকিবা চ' ডেট ইজ অলছ' এক্সাম্পল অফ নন ইউনিফৰ্ম মোশ্যন গম পালা ইকুৱেল ইউনিফৰ্ম মোশ্যন মানে কি আৰু নন ইউনিফৰ্ম মোশ্যন মানে কি অ'কে চ' নাও এতিয়া আমি অলপ মেথছ কৰিবলৈ গৈ আছোঁ চ' ডেট ইজ ডিফাৰেঞ্চিয়েশ্যন আৰু ডিফাৰেঞ্চিয়েশ্যন যদি নাজানা কাইনেমেটিক্স পঢ়ি ভাল নালাগিব ইণ্টাৰেষ্টিং নালাগিব বুজি নাপাবা বস্তুটো আৰু ডিফাৰেঞ্চিয়েশ্যন বস্তুটো ফৰ দ্য ফাৰ্ষ্ট টাইম পাবা চ' ভয় খাবলৈ দৰকাৰ নাই একদম ইজি হয় হা একদম ইজি হয় তোমালোকেতো বহুত লাকি হয় ইমান ধুনীয়াকৈ পঢ়াইছোঁ মই হা এক মিনিট মোৰ এতিয়াও মনত আছে মই যেতিয়া ফাৰ্ষ্ট ক্লাছটো কৰিবলৈ গৈছিলোঁ ফিজিক্সৰ আমি আৰু 11ত নাজানো কিহৰ কাৰণে ক্লাছ 11ত যেতিয়া গৈছোঁ ন বেলেগ বস্তু ভয় লগা নাছিলে মেথছটো ভয় লগা নাছিলে কিয় বিকজ মেথছটো আগৰ পৰা কৰি আছোঁ দেন থাকিল ফিজিক্স আৰু কেমেষ্ট্ৰিটো ভয় লাগিবলৈ একো নাই বাৰু চ' দেন ভয় লাগে ফিজিক্সৰ 11ত গৈ ফিজিক্সটো বহুত ভয় ফাৰ্ষ্ট আমাক ছাৰে ফাৰ্ষ্ট লেকচাৰটোৱে ষ্টাৰ্ট কৰিছিলে ইণ্টিগ্ৰেশ্যন দি মানে ক্লাছৰ পৰা ওলাই পেলাই ভাবিছোঁ ছায়েন্সটো এনেই ল'লোঁ নেকি কিন্তু তেনেকুৱা নহয় একচুৱেলি ঠিক আছে ত' এতিয়া আমি ফাৰ্ষ্ট ইণ্টিগ্ৰেশ্যনটো আমি আৰু অলপ পিছত পঢ়িম মানে টাইম টু টাইম এনেকুৱা বস্তু পঢ়ি গৈ থাকিম তো গমেই নাপাবা যে টান বস্তু পঢ়ি আছোঁ কিন্তু লাষ্টত গৈ গম পাবা আচ্ছা ছাৰে গোটেইখিনি কভাৰ কৰিছে সেইকাৰণে কৈছোঁ অলপ ট্ৰাষ্ট ৰাখা মোক বেছি বুক কৈ নাথাকিবা এতিয়া ঠিক আছে মই জানো আই এম দ্য বুক হিয়াৰ জাষ্ট মোক ফ'ল' কৰা এতিয়াৰ কাৰণে যেতিয়া টাইম আহিব মই কৈ দিম বুকখন চোৱা এতিয়া বুকৰ কুৱেশ্যনছ কৰা অভিয়াছলি না NCERT কুৱেশ্যনছবোৰ বহুত ইম্পৰ্টেণ্ট সেইবোৰ মই কৰিব দিম কিন্তু টাইম অহা নাই এইবোৰ কৰিবলৈ তোমালোকক জাষ্ট এতিয়া মই প্ৰিপেয়াৰ কৰাই আছোঁ ফিজিক্স পঢ়াবলৈ অ'কে চ' এতিয়া আমি পঢ়িবলৈ গৈ আছোঁ আজি এবাউট ডিফাৰেঞ্চিয়েশ্যন ডিফাৰেঞ্চিয়েশ্যন মানে কি জানানে একদম চিম্পলকৈ যদি ভাবিবলৈ যোৱা এডাল ৰছী এডাল আছে ৰছীডালক তুমি ইনফাইনাইট নাম্বাৰ্ছৰ পিছত কাটিব
find dy by dx মানে কি কৰিব লাগে y ডিফাৰেন্সিয়েট কৰিব লাগে উইথ ৰেসপেক্ট টু x সেটোকে dy by dx বুলি কও সো ডিফাৰেন্সিয়েশন অফ y that is 10 with respect to x ddx is how much so কি হৈ যাব ddx of constant is 0 গম পালা next এটা question লোৱা question number 2 say দিয়া আছে say y equal to x to the power minus 3 say দিয়া আছে y equal to x to the power minus 3 so এটা আমি কি কৰিব লাগে difference find dy by dx so কি হৈ যাব d by dx of y value কিমান হৈ যাব x to the power minus 3 ইয়াত এটা এটো লগত মিলোৱাচোন এটো লগত মিলোৱা d by dx x to the power n x to the power minus 3 so n ৰ ভ্যালু কিমান ইয়াত minus 3 so এটো কিমান হৈ যাব x n x to the power n minus 1 আছিল ন so কি হৈ যাব minus 3 x to the power minus 3 minus 1 n ৰ জায়গাত minus বহাই দিয়া so it will be how much minus 3 x to the power minus 4 এটোকে অলপ ভালকে লিখিলে কেনেকৈ লিখিব পাৰা minus 3 into 1 by x to the power 4 x to the power minus 4 টোক তললৈ আনাৰ লগে লগে প্লাছত আহি যাব 1 by x to the power 4 so এটোকে লিখিব পাৰা minus 3 by x to the power 4 ক্লিয়াৰ হৈছে নে বস্তুটো ক্লিয়াৰ হৈছে নে হৈছে okay next আউটা একদম ইউজ হ'ব কিটা বাৰে বাৰে কৈ আছো একদম ইউজ হ'ব একিটা নেক্সট টু সে মোক উলিয়াব দিলে দিয়া আছে বা y ইকুৱেল টু দিয়া আছে 4 সে y ইকুৱেল টু দিয়া আছে t to the power 10 and দিয়া আছে find dy by dt বস্তুটো মন কৰিলানে এই আগৰ কোৱেশ্চনটো কিমান লৈছিলো সে কি লৈছিলো d by dx of x to the power 10 লৈছিলো তুমি তেতিয়াহে ডিফাৰেন্সিয়েট কৰিব পাৰা যেতিয়া এই টাৰ্মটো আৰু এই টাৰ্মটো সেম হয় সো তেতিয়াহে তুমি x ক ডিফাৰেন্সিয়েট কৰিব পাৰা x to the power 10 ক ডিফাৰেন্সিয়েট কৰিব পাৰিবা উইথ ৰেসপেক্ট টু x যদি বেলেগ থাকে হেতু কাৰণে কনস্ট্যান্ট হৈ যাব এটা চোৱা এতিয়া কি আছে y ইকুৱেল টু দি আছে t to the power 10 কোৱেশ্চনটো কৈছে ফাইন্ড dy by dt সো y ভ্যালুটো পুট কৰি দিয়াছোন d by dt of t to the power 10 সো মিলি আছে নাই ইয়াটো x আছিল ইয়াটো x আছে ইয়াটো t আছে ইয়াটো t আছে সো তেতিয়া তুমি এই ফৰ্মুলাটো ইউজ কৰিব পাৰিবা সো মিলাছা d by dx d by t dt x to the power n t to the power 10 সো এটা ফৰ্মুলাটো কি হৈ যাব n t to the power n minus 1 এটো আছিল n x to the power n minus 1 সো এনেকুৱা নহয় যে ডিফাৰেন্সিয়েশন কৰিলে সদায় ইয়াত x এ আহিব ইয়াত y ও আহিব পাৰে ইয়াত z ও আহিব পাৰে ইয়াত t ও আহিব পাৰে বেলেগ বেলেগ আহিব পাৰে জাস্ট ৰিমেম্বাৰ ওয়ান থিং ইয়াত যেটো আহিব ইয়াত হেতু আহিব তেতিয়াহে তুমি এই ফৰ্মুলাটো ইউজ কৰিব পাৰা ইয়াত x থাকিলে ইয়াতো x থাকিব লাগিব ইয়াত t থাকিলে ইয়াতো t থাকিব লাগিব ইয়াত z থাকিলে ইয়াতো z থাকিব লাগব তেতিয়াহে হ'ব নহলে নহব ঠিক আছে সো এটো কিমান হৈ যাব 10 to the power 10 minus 1 is 10 to the power 9 okay next এটা question say দিলে বা y equal to দিলে t to the power 2 by 3 so ইয়াত এটা n ৰ ভ্যালু কিমান আহি গল 2 by 3 কৰি লবা dy by dt উলিয়াব লাগে dy by dt so d by dt of t to the power 2 by 3 so ইয়াত n ৰ ভ্যালু কিমান আহি গল সোয়া t আৰু t মিলি আছে হা হেকানে so কি হৈ যাব n ইমান ফলফলে থাকে দিগদাৰ হৈ আছে so কিমান হৈ যাব 2 to the power t and x to the power n minus 1 and t to the power n minus 1 so it কিমান হ'ব 2 by 3 minus 1 and t to the power n minus 1 2 by 3 minus 1 okay so it কিমান হৈ যাব 2 by 3 into t to the power 2 by 3 minus 1
মানে এইটো কিমান হৈ যাব -3 সো ইকুয়াল টু কিমান হৈ যাব 2/3 টু দি পাৱাৰ 2/2 - 3 মানে কিমান হৈ যাব -1/3 গম পালা তো কথা নাই এনৰ ভ্যালু যি আহিব পাৰে এনৰ ভ্যালু যি আহিব পাৰে ৰেশনাল নাম্বাৰো হ'ব পাৰে পজিটিভ নাম্বাৰো হ'ব পাৰে নেগেটিভ নাম্বাৰো হ'ব পাৰে সো ইয়াৰ লগত কেছ নাই আমাৰ ক্লিয়াৰ হৈছে নে এখিনলৈ ক্লিয়াৰ হৈছে প্লিজ নোট ডাউন কৰি লোৱা ডিফাৰেন্সিয়েশনটো বুজি পাই গৈছে নে অলপ ষ্টাৰ্টিংত অলপ টান লাগে বাৰু হা অলপমান টান এটা লাগে বাৰু কি বা পঢ়াই আছে ছাৰে এনেকুৱা অলপ লাগে বাট ডোন্ট वरी হা ডোন্ট वरी এটা সব ঠিক হৈ যাব বহুত গৰম হা গৰমটো অলপ বহুতেই বেছি সো আমি মাজে মাজে অলপ ওয়াটাৰ ব্ৰেক এটা লৈ ল'বলগীয়া হয় এনেতো হয় ন ক্লাছত জানো আধা ঘণ্টা কোটিটো আছে পঢ়াই থাকে টিচাৰে নাই না মাজতে ইন্টাৰেক্ট কৰে সো হেবুটো ইয়াত একো ইন্টাৰেকশন নাই আৰু সো সেইকাৰণে কন্টিনিউয়াসলি পঢ়াই থাকিবলগীয়া হয় নেক্সট এটা কোৱেশ্চন সে ddx of 2x to the power 10 বুজিলা ddx of 2x to the power 10 সো ইয়াত কি কৰিবা এতিয়া এটো কনস্ট্যান্ট টার্ম ন 2 টো বাহিৰলৈ উলিয়াই আনিবা সো 2 ভিতৰত কি হৈ যাব ddx দেন কি হৈ গল x to the power 10 বাকিটো ফৰ্মুলাত বহাই দিবা x x মিলি আছে 10 মিলি আছে সো কিমান হ'ব 2 into সো কিমান হৈ যাব 10 x to the power 10 minus 1 is how much 2 into 10 x to the power 9 that is 20 x to the power 9 clear hoise next question to ddx of y to the power 10 এটা কোৱা ডিফাৰেন্সিয়েশন কৰিব পাৰিবা নে এটো কিমান আছে y এটো কি আছে x আছে মানে এই টার্মটো এটা আমাক কেনেকৈ কাম কৰিব এজ এ কনস্ট্যান্ট হৈ যাব বুজি পালা ন ডিফাৰেন্সিয়েশন এই ফৰ্মুলাটো তুমি তেতিয়া লগাব পাৰা যেতে ইয়াটো x থাকিব ইয়াটো x থাকিব সো এটা ইয়াত y আছে ইয়াত x আছে তো তোমালোকে আকৌ তেতিয়া নাভাবিবা স্যাৰ dy/2 dx আপোনাক উলিয়াব দিছিল ইয়াতটো আসলে y ইয়াতটো আসলে x আরে ভাই তো y ভ্যালুটো আমি বেলেগ কিবা এটা লিখি থৈ দিছিলো না এই কোৱেশ্চনটোতে এনেকৈ দি দিব এই কোৱেশ্চনটোতে এনেকৈ দি দিব y equal to 2x to the power 10 question is find dy/dx or differentiation of y with respect to x কৰিবলৈ দিব সো তেতিয়া y ভ্যালুটো এটো পুট কৰি দিলো না this is y না ক্লিয়াৰ হৈছে বস্তুটো সো এটো তুমি এটা ডিফাৰেন্সিয়েট কৰিব নোৱাৰা এটো টার্ম x or with respect to x এই টার্মটো কি হ'ল কনস্ট্যান্ট এটা হৈ গল সো এটো আহিব 0 last এটা কোৱেশ্চন then we'll go for instantaneous velocity last eta question then we will go for instantaneous velocity so আজি আমি ডিফাৰেন্সিয়েশন আৰু বহুত কিটা ফৰ্মুলা আছে দেই ডিফাৰেন্সিয়েশন আৰু বহুত কিটা ফৰ্মুলা আছে কিন্তু আমি জাস্ট আজি দুটা কৰিছো সে এটা কোৱেশ্চন দিয়া আছে y = দিয়া আছে 10x to the power 5 plus 3x to the power 5/2 minus 4x okay so question is এটো কোৱেশ্চন মন কৰা সব ক্লিয়াৰ হৈ যাব ফাইন্ড dy/dx সো কি কৰিব লাগে y ডিফাৰেন্সিয়েট কৰিব লাগে উইথ ৰেসপেক্ট টু x বহাই যোৱা d/dx অফ y প্লেছত বহাই যোৱা 10x to the power 5 plus 3x to the power 5/2 minus 4x এবাৰ ইয়াক কৰা এবাৰ ইয়াক ডিস্ট্ৰিবিউটিভ মেথড আছিল না d/dx of 10x to the power 5 plus তোমালোকে ভিডিওটো চোৱাৰ পিছত অলপ কমেন্ট কৰিবা আগৰ দেখা নাই ইহঁতে কিমানে এক্টিভ কমেন্ট কৰে এট লিষ্ট মাজে মাজে মোক থ্যাংক ইউ এটা দিবা কষ্ট হয় ন আমাৰ এনেকৈ ভিডিও বনাবলৈ হা লাইক কেইটামান লাইকো নকৰা চাগে দুজন মানে ইমান কেজনে চাই আছে অকল এটা দুটা লাইক আহে অলপমান মোৰো ভাল লাগিব লাগে ন পঢ়াই অলপমান লাইক চাইক কৰিবা কমেন্ট অলপ কৰিবা তেতিয়া ভাল লাগে স্যাৰ বুজি পালো স্যাৰ ভাল লাগিল এনেকৈ মোক ভয় খাই থাকিব নালাগে দেই তুমি একচুৱেলি মোক গম পোৱা নাই ন মই কেনেকুৱা হয় মাজে মাজে এজন দুজনক অলপ টানকৈ কৈছোঁ কিজানি টানকৈ মই কওঁৱেই ইহঁতৰ ফাৰ্ষ্ট বেটছটো ইহঁতক টানকৈ কৈ এতিয়া টানকৈ ক'লে ইহঁতে হাঁহি দিয়ে মানে মোক খং উঠিলে মই টানকৈ কওঁৱেই বাট এনেই মই তেনেকুৱা একো নাই ডাউট চাউটো সুধিব পৰা একো নাই সেইদিনাখন জাষ্ট দি দিছিলোঁ কিহৰ কাৰণে
শুই আছিলোঁ তেতিয়া একচুৱেলি মই ইমান কল আহি আছে ল'ৰাজনৰ নাম নকওঁ বাৰু যাক কৈ আছোঁ সিও গম পাইছে বেয়া নাপাবা তো একচুৱেলি মই শুই আছিলোঁ ইমানকেইটা কল আহি আছে চ' সেইকাৰণে মই তাৰপিছত গ্ৰুপত দি দিলোঁ মানে কল নকৰিবা মোক ডাউট সুধিবলৈ হ'লে টেক্সট কৰিবা আমি এতিয়া আমাৰ ইমান কাম চাম নাই অলপ দেৰিকৈ খোৱা যায় কিবা কিবি কাম থাকে মুভি চুভি চোৱা যায় অলপ দেৰিকৈ উঠা যায় হা সেইটোতো এতিয়া তোমালোকে কৰিব নোৱাৰা তোমালোকৰ টাইমতো আমিও পঢ়ি লৈছোঁ সেইকাৰণে এতিয়া অলপ আৰাম কৰিব পাৰিছোঁ হা তো সেইটো কথা য়েছ এইটো কৰি দিম ডিফাৰেঞ্চিয়েশ্যনটো আই থিংক ক্লিয়াৰ হৈ যাব অ'কে 10 কনষ্টেণ্ট হয় বাহিৰলৈ আহি যাব ডাইৰেক্ট আৰু এটা লৈ লোৱা +5 একদম পূৰা ক্লিয়াৰ হৈ যাব প্লাছ ddx অফ 5 চ' 10টো বাহিৰলৈ আহি যাব ভিতৰত কি ৰৈ যাব ddx অফ x⁵ প্লাছ 3টো বাহিৰলৈ আহি যাব ভিতৰত কি ৰৈ যাব ddx অফ x⁵ প্লাছ -4টো বাহিৰলৈ লৈ আনা ভিতৰত কি ৰৈ গ'ল ddx অফ x আৰু ddx অফ 5 ইজ 0 ডাইৰেক্টলি 0 কৰি দিব পাৰা চ' এইটো চোৱা এতিয়া কিমান হৈ যাব 10 ইনটু x⁵ মানে কিমান হৈ যাব 5x⁵ 5 - 1 চ' এইটো কিমান হৈ যাব 3 ইনটু এনৰ ভেলু কিমান 5/2 5/2 ইনটু x⁵ 5/2 - 1 দেন আহি যাব -4 ইয়াৰ ক্ষেত্ৰত এই ভেলুটো 1 হয় বুলি ডাইৰেক্ট মনত ৰাখিব পাৰা বাট কেনেকৈ 1 হয় চাই লোৱা এতিয়া ইয়াত এনৰ ভেলু কিমান হয় 1 না চ' কি হৈ যাব n x⁵ n - 1 আছিল ন চ' বহাই যাওঁচোন 1 x⁵ n - 1 মানে কিমান 1 - 1 1 - 1 মানে কিমান x⁵ 0 চ' এনিথিং টু দি পাৱাৰ 0 ইজ অলৱেজ 1 সেইকাৰণে ডাইৰেক্ট এনেকৈ লিখি মনত ৰাখিব পৰা d/dx টো সদায় 1 হ'ব অ'কে চ' এইটো যদি সলভ কৰোঁ কি হৈ যাব 10 ইনটু 5 ইজ 50 x⁴ প্লাছ কনফিউজে হ'বা এতিয়া এইখিনি নোট ডাউন কৰি লোৱা প'ষ্ট কৰি লোৱা নোট ডাউন কৰি লোৱা প্লাছ 15/2 ইনটু x⁵ 5/2 - 1 ইজ 5/2 - 1 ইজ 5 - 2 is 3/2 -4 that is the answer I hope তোমালোকৰ ডিফাৰেঞ্চিয়েশ্যন ক্লিয়াৰ হ'ল বহুত ভালকৈ বুজাই দিলোঁ আৰু এতিয়া গম পাবা ক'ড ইউজ হ'ব ডিফাৰেঞ্চিয়েশ্যন ক্লিয়াৰ হৈছে অ'কে চ' নাও লেটছ go to ইনষ্টেণ্টেনিয়াছ স্পীড আৰু ইনষ্টেণ্টেনিয়াছ ভেলচিটি আৰু আধা ঘণ্টা আছে আধা ঘণ্টাত ধুনীয়াকৈ বহুতকেইটা কুৱেশ্যনছ আমি কৰি ল'ব পাৰিম অ'কে লেটছ গ' টু ইনষ্টেণ্টেনিয়াছ স্পীড মোৰ ঘৰ ইপাৰে তোৰ ঘৰ সিপাৰে মাজতে বুৱতী নৈ 100 মিটাৰ কাভাৰ কৰিছা তুমি 10 ছেকেণ্ডত মোৰ ঘৰ ইপাৰে মোৰ ঘৰ এট তোমাৰ ঘৰ বিট মই তোমাৰ ঘৰত আলহী খাবলৈ গ'লোঁ 100 মিটাৰ দৌৰি গৈছোঁ মোৰ টাইম লাগিছে 10 ছেকেণ্ড চ' তেতিয়া মোক যদি সোধে এভাৰেজ স্পীড কিমান হ'ব তুমি মোক ক'বা total distance by total time taken is 10 meter per second but मैं अगर पूछूं ever যদি মই সুধো t equal to 5 সেকেন্ডত তোমাৰ স্পীড কিমান আছিল समझ रहे हो ना মই যদি তোমাক সুধো t equal to 3 সেকেন্ডত তোমাৰ স্পীড কিমান আছিল সেইটোৱে হৈ যায় ইনষ্টেণ্টেনিয়াছ স্পীড গম পালানে তোমাৰ এৰ পৰা বি লৈ 100 মিটাৰ যাওঁতে তোমাৰ টাইম লাগিছে 10 ছেকেণ্ড এৰ পৰা বি লৈ তুমি 100 মিটাৰ কভাৰ কৰোঁতে তোমাৰ টাইম লাগিছে 10 ছেকেণ্ড চ' এভাৰেজ স্পীডৰ কাৰণেতো ফৰ্মুলা ডাইৰেক্ট আছে টোটেল ডিষ্টেঞ্চ বাই টোটেল টাইম টেকেন ওলাই যাব বাট যদি মোক সোধে 5th নম্বৰ ছেকেণ্ডত তোমাৰ স্পীড কিমান আছিলে 6th নম্বৰ ছেকেণ্ডত তোমাৰ স্পীড কিমান আছিলে
হা t = 5 সেকেন্ড মানে 5th নাম্বাৰ সেকেন্ডটো তোমাৰ স্পিড কিমান আছিল t = 3 সেকেন্ড মানে 3rd নাম্বাৰ সেকেন্ডটো তোমাৰ স্পিড কিমান আছিল এনেকুৱাটো নহয় না তুমি ইয়াৰ পৰা ইয়ালৈ যাওঁতে একদম 10 মিটাৰ পাৰ সেকেন্ডতে গৈছা মই কৈছিলো না মাজতে অলপ ব্ৰেক মাৰিবা মাজতে অলপ কিবা কৰিবা অলপ এনেকুৱা খেলিমেলি হ'ব সো এক্স্যাক্টলি এটা পাৰ্টিকুলাৰ ইনষ্টেন্টত যেতিয়া মই তোমাক স্পিডটো সুধিম এটা পাৰ্টিকুলাৰ ইনষ্টেন্ট মানে এটা তাৎক্ষণিক মুহূৰ্ত এটাত অসমীয়া হৈছে না হৈছে চাগে তাৎক্ষণিক ইনষ্টেন্ট মানে তাৎক্ষণিক মই আছামিছত আকৌ বহুত চুকা সো ইনষ্টেন্ট এটা মুহূৰ্তত যেতিয়া তোমাক স্পিডটো সুধিব সো সেইটোৱে হৈ যাব ইনষ্টেন্টেনিয়াছ স্পিড আৰু ইনষ্টেন্টেনিয়াছ স্পিডৰ একো ফৰ্মুলা নাই সো আমি কি পঢ়িম আমি সেইকাৰণে আমি ইনষ্টেন্টেনিয়াছ ভেলোচিটি পঢ়িম আৰু ইনষ্টেন্টেনিয়াছ ভেলোচিটি পঢ়ে আমি ইনষ্টেন্টেনিয়াছ স্পিডটো গম পাই যাম বুজি পালা কেনেকে আমি পাই যাম কিন্তু আমি ইনষ্টেন্টেনিয়াছ ভেলোচিটি ফৰ্মুলা আছে আমি তাৰ পৰা পাই যাম সেই ইনষ্টেন্টেনিয়াছ ভেলোচিটিৰ পৰা আমি পাই যাম ই t = 3 সেকেন্ডত সে ইয়াৰ স্পিড আছে ইয়াৰ ভেলোচিটি আছিল 20 মিটাৰ পাৰ সেকেন্ড সাপোজ t = 3 সেকেন্ডত ইয়াৰ স্পিড আছিল সাপোজ 20 মিটাৰ পাৰ সেকেন্ড সৰি ইয়াৰ ভেলোচিটি আছিল 20 মিটাৰ পাৰ সেকেন্ড সো ভেলোচিটিটো আমাক কি দি আছে ম্যাগনিটিউড দি আছে লগতে ডাইৰেকশনটো দি আছে কোৰ পৰা a পৰা b লৈ সো এই ভেলোচিটিটোৰ যেটো ম্যাগনিটিউড থাকিব সেইটোৱেটো স্পিড হৈ যাব ন গম পালানে সো ইনষ্টেন্টেনিয়াছ স্পিডত নেকি ষ্টাৰ মাৰ্ক দি প্লে লিখি থৈ দিয়া ইট ইজ দা ম্যাগনিটিউড of instantaneous velocity অলপ টান পাইছা যদি কোৱেশ্চন যেতিয়া কৰিম গম পাই যাবা অলপ যদি টান পাইছা কোৱেশ্চন যেতিয়া কৰিম গম পাই যাবা ইনষ্টেন্টেনিয়াছ স্পিড মানে কি হৈ যায় ইট ইজ দা ম্যাগনিটিউড অফ ইনষ্টেন্টেনিয়াছ ভেলোচিটি উলিয়াবৰ কাৰণে আমাৰ ফৰ্মুলা আছে সেই ফৰ্মুলাটো গৈ পেলাই আমি ইনষ্টেন্টেনিয়াছ ভেলোচিটিটো পাই গলো সে t = 5 সেকেন্ড t = 6 সেকেন্ড t = 7 সেকেন্ড আৰু ভেলোচিটি মই কি কৈছো ভেলোচিটি কোনটো বস্তু যোনে স্পিডটো দিয়ে মানে ম্যাগনিটিউডটো দিয়ে লগতে কি দিয়ে ডাইৰেকশন দিয়ে গম পাইছানে এই বস্তুটো বুজি পালা ইনষ্টেন্টেনিয়াছ স্পিডৰ ডাইৰেক্ট আমাৰ একো ফৰ্মুলা নাই so we have to go through instantaneous velocity যেতিয়া আমি উলাই যাব এটা টাইমত so তাৰ যেটো ম্যাগনিটিউড থাকিব হেতুৱে হে টাইমটোৰ কাৰণে instantaneous স্পিডো হৈ যাব ম্যাগনিটিউডটো ঠিক আছে so now আমি পঢ়িবলৈ গৈ আছো about instantaneous velocity average velocity formula কি আছিল delta x by delta t a পৰা b লৈ কভাৰ কৰিছে t = 0 t = 1 t = 2 t = 3 t = 4 সেটো হলো x = 0 আছিলে x = 5 x = 10 x = 15 x = 20 সে ধৰিলা লৰাটোৱে t = 1 ৰ পৰা ষ্টাৰ্ট কৰিছে t = 3 গৈ কি ইয়াত পাইছে লৰাটোৱে সাপোজ a ৰ পৰা b লৈ মুভ কৰিছে সো তেতিয়া ইয়াৰ এভাৰেজ ভেলোচিটি কিমান হ'ব delta x by delta t delta x মানে কিমান হৈ যাব ইয়াৰ পৰা ইয়ালৈ ডিসটেন্সক আমি কি লম delta x লম মানে delta x মানে কি আহিলে x2 - x1 by t2 - t1
ডেল্টা এক্স মানে কি হৈ গ'ল x2 - x1 / t2 - t1 x2 মানে ক'ৰ পৰা ক'লৈ ইয়াৰ পৰা ইয়ালৈ x2 আৰু ইয়াৰ পৰা ইয়ালৈ x1 so delta x মানে x2 - x1 / t2 - t1 so ইয়াৰ ভ্যালু কিমান হৈ যাব কিমান গ'ল 15 5 গ'ল কিমান 10 by t কিমান লাগিছে 3 - 1 is 2 so লাগিছে 5 meter per second এটো তোমাৰ আহি গ'ল এভাৰেজ ভেলোচিটি ওকে তো ইনস্ট্যান্টেনিয়াস ভেলোচিটি মানে কি জানানে ইনস্ট্যান্টেনিয়াস ভেলোচিটি মানে কি জানানে যদি মোক খুধে exactly at t equal to 2 মোৰ স্পিড মোৰ ভেলোচিটি কিমান আছিল মই a পৰা b লৈ যাওঁতে মোক কিমান লাগিছে 1 সেকেন্ড 2 সেকেন্ড লাগিছে a পৰা b লৈ যাওঁতে এটো t equal to 0 পৰা ধৰি লোৱা নাই মতলব নাই না ইয়াত t equal to 1 পৰা ধৰি লৈছো তো তেও কিমান লাগিছে 1 সেকেন্ড আৰু 2 সেকেন্ড লাগিছে ওকে না কনফিউজ হৈছে নেকি না কনফিউজ হ'বলৈ একো নাই ডোন্ট वरी মানে যেতিয়া তোমাৰ ষ্টপৱাটছ ফাৰ্স্ট সেকেন্ডত আছিল তেতিয়া তুমি আছিল a পৰা তুমি b গৈ পাইছা ওকে সো মই এনেকৈ গৈ আছো a পৰা b লৈ যাওঁতে মোৰ a পৰা b লৈ যাওঁতে মোৰ 2 সেকেন্ড লাগিছে 1 সেকেন্ড 2 সেকেন্ড এনেকৈ যেনে কনফিউজ খাইছে ৰবা অলপ ডাঙৰকৈ লওঁ তেতিয়া ভাল লাগিব সে a to b গৈছা t equal to 0 t equal to 1 second 2 second 3 second 4 second 5 second তো তুমি ইয়াৰ পৰা ইয়ালৈ কভাৰ কৰোতে তোমাৰ কিমান টাইম লাগিছে 5 সেকেন্ড লাগিছে কিমান ডিসটেন্স কভাৰ কৰিছা সে ডিসটেন্সটো ধৰি লোৱা 20 মিটাৰ 20 মিটাৰ কভাৰ কৰিছা 5 সেকেন্ডত ওকে তো ইনস্ট্যান্টেনিয়াস মানে চোৱা যদি মোক খুধে at t equal to 1 second মোৰ স্পিড কিমান আছিল সৰি মোৰ ভেলোচিটি কিমান আছিল মানে t equal to 1 সেকেন্ডত মই হিয়া পাইছো কিন্তু মইতো ৰৈ থাকা নাই মই গৈ আছো মানে 1 সেকেন্ড বুলি কওঁতেও মই গৈ আছো 2 সেকেন্ড বুলি কওঁতেও মই গৈ আছো 3 সেকেন্ড কওঁতেও মই গৈ আছো বুজি পাইছা ন মোক খুদিছে কি কিন্তু 1 সেকেন্ডত মোৰ স্পিড কিমান যেতিয়া জাস্ট 1 সেকেন্ড হৈছে তেতিয়া মোৰ স্পিড কিমান বাট 1 সেকেন্ড হওঁতেও তো মই অকণমান গৈছো না বুজি পাইছা নে বস্তুটো ইয়াৰ পৰা ইয়ালৈ যাওঁতে মোক 5 সেকেন্ড লাগে এৰ পৰা বি লৈ যাওঁতে মোক 5 সেকেন্ড লাগে তো মোক যদি খুদে at t equal to 1 second মোৰ স্পিড কিমান সৰি মোৰ ভেলোচিটি কিমান তো মই এনেকৈ ক'ব পাৰো নে t equal to 0 পৰা গৈ আছো 1 সেকেন্ড বুলি কোৱালৈ মই অকমান গুছি গলো নাই এই যেটো অকনমান গুছি গৈছো অকনমান টাইমত সো সেইটোকে কোৱা হয় ইনস্ট্যান্টেনিয়াস ভেলোচিটি গম পাইছা এনে কি হয় এভাৰেজ ভেলোচিটি ফৰ্মুলা কি x2 - x1 / t2 - t1 but when t2 - t1 is almost equal to 0 that is very very small বুজি পালা নে t2 - t1 is very 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 small মানে 5 সেকেন্ডত তোমাক খুদিছে মানে 5 সেকেন্ড আৰু 5.00001 সেকেন্ডৰ মাজত তোমাৰ ভেলোচিটি খুদিছে মানে গম পাইছা নে বিকজ 5 সেকেন্ড কোনটেটো 5 সেকেন্ডটো কোনটেটো মই ৰৈ যাব নোৱাৰো ৰৈ গলেটো মোৰ ভেলোচিটি 0 হৈ গল তো 5 সেকেন্ডত খুদিছে মানে 5 সেকেন্ড কোৱালৈটো এটা টাইম না 5 সেকেন্ড 1 সেকেন্ড টাইম হয় নাই তো 1 সেকেন্ড 2 সেকেন্ড 3 সেকেন্ড 4 সেকেন্ড সো সেইটো এটা টাইম হয় নাই মানে ভেলোচিটি উলিয়াবলৈ ফৰ্মুলা এটাই আছে x2 - x1 / t2 - t1 কিন্তু যেতিয়াই t2 - t1 গ্যাপটো ডাঙৰ থাকিব সো তেতিয়া আমি লিখিম ডেল্টা x / ডেল্টা t সো তাৰ পৰা তোমাক দি দিব তোমাক এভাৰেজ ভেলোচিটি বাট যেতিয়া t2 - t1 is very very small হ'ব সো তেতিয়া আমি কি লিখিম ডেল্টা x / ডেল্টা t নেলিখি আমি লিখিম dx / dt আৰু হেতু আমাক দিব
ইনষ্টেণ্টেনিয়াছ ভেল'চিটি ক্লিয়াৰ হৈছেনে বাৰু নোট ডাউন কৰি লোৱা আকৌ ভালকৈ বুজাই দি আছোঁ বুজি পাই আছেনে বাৰু মই এতিয়া তোমালোকৰ ফেচকেইটাও দেখি পোৱা যায় গৈ থকা নাই নহয় মানে মোৰ ইমাজিন কৰিবলৈ অলপ হেৰি হৈছে বুজি পাই আছা নাই চোৱা চিম্পল হয় এইবোৰ বস্তু বেলেগত নেদেখায়ো বুকছতো নাই মই জাষ্ট বুজাই দিছোঁ বস্তুটো ফিল কৰিবলৈ চাই লোৱা আৰে ভাই ভেল'চিটি ফৰ্মুলা সদায় ডেল্টা এক্স বাই ডেল্টা টি অলৱেজ মানে সদায় x2 মাইনাছ x1 বাই t2 মাইনাছ t1 তো তেতিয়াহে তুমি ভেল'চিটি পাবা বাট এই ভেল'চিটিটো কি এভাৰেজ ভেল'চিটি বাট when delta t is almost equal to 0 তেতিয়া কি হ'ব সো তেতিয়া আমি লিখিব পাৰো delta t যেতিয়া almost equal to 0 সো তেতিয়া আমি লিখিব পাৰো লিমিট নতুন এটা বস্তু আহি যায় delta t almost equal to 0 এটো লিমিট হয় এটো কন্ডিশন হয় সো তেতিয়া delta x by delta t আমি লিখিব পাৰো dx by dt delta x by delta t কেতিয়া লিখো যেতিয়া টাইম পিৰিয়ডটো ডাঙৰ থাকিব যেনে গম পালা ন 0 to 5 সেকেন্ড 0 to 3 সেকেন্ড 0 to 4 সেকেন্ড এনেকুৱা লং ডিসটেন্সত যেতিয়া থাকিব সৰি লং টাইম ইন্টাৰভেলত যেতিয়া থাকিব সো তেতিয়া তুমি লিখিব পাৰা এটো এভাৰেজ ভেল'চিটি বাট যেতিয়া ডেল্টা টি ইজ very small almost equal to 0 সো তেতিয়া আমি লিখিম dx by dt আৰু dx by dt মানে কি দিব instantaneous velocity গম পালা না dt মানে একদম সৰু টাইম ইন্টাৰভেল সোৱা তুমি a পৰা b লৈ যাবলৈ আছে তোমাৰ লাগিছে 10 সেকেন্ড টোটাল টাইম লাগিছে 10 সেকেন্ড ইয়াৰ পৰা গৈছা 1 সেকেন্ড 2 সেকেন্ড 3 সেকেন্ড 4 সেকেন্ড 5 সেকেন্ড 6 সেকেন্ড 7 সেকেন্ড 8 সেকেন্ড 9 সেকেন্ড 10 সেকেন্ড আকৌ 1 সেকেন্ড 2 সেকেন্ড 3 সেকেন্ড 4 সেকেন্ড 5 সেকেন্ড 6 সেকেন্ড 7 সেকেন্ড 8 সেকেন্ড 9 সেকেন্ড 10 সেকেন্ড এটো লৈ ল 1 second 2 second 3 4 second 5 second 6 7 second 8 second 9 second 10 second গম পালা নে সো যদি মোক এতিয়া ফৰে 5 সেকেন্ডত মোৰ স্পিড কিমান আৰে ভেল'চিটি কিমান ইনষ্টেন্টেনিয়াছ ভেল'চিটি 5 সেকেন্ডত সো 1 second 2 second 3 second 4 second 5 second 5 সেকেন্ড অলপমান গলো নাই এইকন গৈছো নাই এইকন ডিসটেন্স গৈছো নাই 5 সেকেন্ডত তো এইটো হৈ যায় dx ডিসটেন্স কভাৰ কৰিছো মই dt টাইমত ক্লিয়াৰ হলে ভাগৰি গলো আৰু ইনষ্টেন্টেনিয়াছ ভেল'চিটি বুজি পালা ন আই থিংক বুজি পালা তোমালোকে আৰু প্লিজ বুজি পালো বুলি সবে কমেন্ট কৰিবা নাপালেও বুজি পাইছো বুলি কমেন্ট কৰিবা নাপালে কৰিব নালাগে যদি পোৱা প্লিজ বুজি পাইছো বুলি কমেন্ট এটা কৰিবা স্যাৰ বুজি পাইছো ইনষ্টেন্টেনিয়াছ ভেল'চিটি স্যাৰ বুজি পাই গলো কোৱেশ্চনছ কৰিলে আৰু ভালকে বুজি পাবা ক্লিয়াৰ चलो एवरेज वेलोसिटी फॉर्मूला की पाई गलो dx by dt और delta x by delta t but तात এটা कंडीशन থাকে लिमिट जेतिया delta t tends to be 0 यहां से क्या पता चला dx by dt माने की एतिया बोलो differentiation of x with respect to t that is time গম পালা নে ইনস্ট্যান্ট ডিফারেন্সিয়েশন কিয় পঢ়ি আছিলো ডিফারেন্সিয়েশন অফ x with respect to time is dx by dt and dx by dt will give you the instantaneous velocity যেটা কোয়েশ্চন কৰিম না এতিয়া মজাকে ক্লিয়াৰ হ'ব কোয়েশ্চন নাম্বার 1 এক মিনিট কোয়েশ্চনটো চাই লওঁ ইমানখিনি বকিলো মই পাহৰি গলো কোয়েশ্চনটো কি আছিল এটা সুন্দৰ কোয়েশ্চন কৰিম সেই কোয়েশ্চনটোৰ পিছত ন সব ক্লিয়াৰ হৈ যাব এটা সুন্দৰ এটা কোয়েশ্চন এটা কৰিম সেই কোয়েশ্চনটোৰ পিছত সব ক্লিয়াৰ হৈ যাব সব একদম টেনশন নলবা কোয়েশ্চন নাম্বার 1 s equal to দিয়া আছে t square find v at t equal to 1 second 2 second 3 second and
average velocity between t equal to 1 second to t equal to 3 second. এইটো দেখিলে ভয় খাইছা নেকি? চাৰিটো কি? ইয়াৰ মিনিংটো কি জানানে? at t equal to 0 s কিমান হ'ব? 0 হ'ব. t equal to 1 ত s কিমান হ'ব? 1 মিটাৰ কভাৰ কৰিব. t equal to 2 2 to the 4 so s কিমান কভাৰ কৰিব? 4. t equal to 3 সেকেন্ডত s কিমান কভাৰ কৰিব? 3 3 যা 9 মিটাৰ. so t equal to 4 সেকেন্ডত s কিমান কভাৰ কৰিব? t প্লেছত 4 বহাই দিয়া না 4 4 যা 16 মিটাৰ. মানে এটো ৰিলেশন হয় কাৰ কাৰ মাজৰ ৰিলেশন হয়? ডিসটেন্স s কভাৰ কৰি আছে উইথ ৰেসপেক্ট টু টাইম. গম পালা? s equal to t স্কয়াৰ. বুজি পালে? এটো মানে এটো এটা ইউনিফর্ম মোশন হ'ব নে? নহয়. It is not covering equal distance in equal interval of time. 1 সেকেন্ডত 1 মিটাৰ কভাৰ কৰিছে, নেক্সট সেকেন্ডত তোমাৰ কিমান কভাৰ কৰিছে? 3 মিটাৰ কভাৰ কৰিছে, নেক্সট সেকেন্ডত কিমান কভাৰ কৰিছে? 5 মিটাৰ কভাৰ কৰিছে. সো বেলেগ বেলেগ টাইমতে বেলেগ বেলেগ ডিসটেন্স কভাৰ কৰিছে. গম পাইছা? লাহেকে আহি যাব এক্সেলাৰেশন বুলি বস্তুটো আহি যাব. সো এটো দি আছে s equal to t স্কয়াৰ মানে দেখিবলৈ ভয় খাবলৈ দৰকাৰ নাই. ওকে, বাট দ্য কোৱেশ্চন ইজ, এটা কোৱেশ্চনটো চোৱা, find the velocity at t equal to 1 second, find the velocity at t equal to 2 second, find the velocity at t equal to 3 second. গম পাইছা নে কি খুদি আছে? ইনস্ট্যান্টেনিয়াস ভেলোসিটি খুদি আছে. তোমাক এনেকে কোৱেশ্চনত দি নি দিয়ে find the instantaneous velocity বুলি, বাট যেতিয়া তোমাক দিয়া আছে t equal to 1 second তোমাক ভেলোসিটি লাগে মানে ইট মাস্ট বি ইনস্ট্যান্টেনিয়াস ভেলোসিটি. ভেলোসিটি দুটাই আছে, এভাৰেজ আৰু ইনস্ট্যান্টেনিয়াস. যদি এভাৰেজ দিয়া থাকে টাইম পিৰিয়ডটো দিয়া থাকিব, টাইমৰ গ্যাপটো চোৱা. এভাৰেজ ভেলোসিটি মেবি এভাৰেজ টু ওয়ার্ড টু ইউজ নকৰিব পাৰে. ভেলোসিটি বিটুইন t equal to 1 second to t equal to 3 second. সো যেতিয়া টাইম ইন্টারভেল দিয়া থাকে এভাৰেজ যেতিয়া ডাইৰেক্ট দিয়া থাকিব t equal to 1 second, t equal to 10 second, t equal to 5 second, t equal to 10 second. সো যেতিয়া তেনেকুৱা দিয়া থাকিব তো তেতিয়া মাইন্ডলৈ আহিব লাগিব ইনস্ট্যান্টেনিয়াস ভেলোসিটি খুদি আছে. সো এতিয়া now we are going to find velocity at t equal to 1 second. ইয়াত আকৌ মই লিখি থৈছো dx by dt. ইয়াত x মানে কি হয় লিখি থৈ দিয়া. x মানে কি হৈ যায়? ডিসপ্লেসমেন্ট আৰু t for time. ইয়াত s মানে কি? ডিসপ্লেসমেন্ট, t for time. তো কি উলিয়াব লাগে? ভেলোসিটি at t equal to 1 second লাগে. সো তাৰ কাৰণে ফাৰ্স্ট আমি কি কৰিব লাগিব? তাৰ কাৰণে আমি ফাৰ্স্ট instantaneous velocity উলিয়াই ল'ব লাগিব. instantaneous velocity কেনেকৈ পাই যাম? v instantaneous, এতিয়া ভেক্টৰ ফৰ্ম এনেকৈ লিখিম, v instantaneous is how much? ds by dt হ'বনে? যেতিয়া ডিসপ্লেসমেন্টক আমি ডিফাৰেন্সিয়েট কৰিম উইথ ৰেসপেক্ট টু টাইম, যেতিয়া আমি ডিসপ্লেসমেন্টক ডিফাৰেন্সিয়েট কৰিম উইথ ৰেসপেক্ট টু টাইম, what we'll get what? instantaneous velocity. মানে ইয়াত কি হৈ যাব এতিয়া? d by dt of s ৰ জায়গাত কি বহাই দিয়া? t স্কয়াৰ. মিলি গল ন? t মিলি গল. কি ফৰ্মুলা আছিলে? nx to the power n minus 1. সো ইয়াত কি হৈ যাব? nt to the power n minus 1. এটো লিখি থাকিব নালাগে দে বাৰে বাৰে. সো n ভ্যালু কিমান? twice of t to the power 2 minus 1. মানে কিমান ভ্যালু পালা আলটিমেটলি? twice of t. সো v instantaneous ৰ জেনাৰেল ফৰ্মুলাটো পাই গলা. এতিয়া বহাই যোৱা, যাৰ লাগে বহাই যোৱা এফালৰ পৰা, একদম মতলব নাই, যাৰ যি লাগে বহাই যোৱা. পাই গলা ন? v instantaneous equal to 2t. পজ. সো আমাক কি লাগে এটা? v at t equal to 1 second. সো কিমান হৈ যাব? v will be 2 into 1 is 2 meter per second. সো নেক্সট আমাক কৰিছে কি? v equal to t equal to at t equal to 2 second. বহাই দিয়া, v কিমান হৈ যাব? এটো ইনস্ট্যান্টেনিয়াস না? ইয়াৰ জেনাৰেল ফৰ্মুলাটো পাই গলা, জাস্ট t ভ্যালু বহাই গৈ থাকা. t equal to 2 second ত কিমান হৈ যাব? 2 into 2 is how much? 4. Then কৰিছে at t equal to 3 second. So কিমান হৈ যাব? v will be how much? 2
2t না so 2 into 3 is 6 meter per second clear হৈছে নে বাৰু যেতিয়াই আমাক এনেকুৱা এটা ৰিলেচন এটা দিয়া থাকিব ডিসপ্লেসমেন্ট আৰু টাইমৰ মাজত যেতিয়া আমাক দেন যদি আমাক খুদে ইনস্ট্যান্টেনিয়াস ভেলোসিটি উলিয়াবলৈ দিয়ে ফাৰ্স্ট তুমি এটো ডিফাৰেন্সিয়েট কৰি লবা উইথ ৰেসপেক্ট টু টাইম ds/dt কৰি লবা দেন তাৰ যেটো জেনাৰেল ভ্যালু এটা পাবা তাৰ এনেকুৱা জেনাৰেল ভ্যালু এটা পাবা দেন তাত তুমি t ভ্যালু বহাই বহাই গৈ থাকিবা যেটো টাইমৰ ভেলোসিটি উলিয়াবলৈ দি আছে সেই টাইমটোৰ ভ্যালুটো ইয়াত বহাই বহাই গৈ থাকিবা তুমি করসপন্ডিং এটা এটা ইনস্ট্যান্টেনিয়াস ভেলোসিটি ভ্যালু পাই পাই গৈ থাকিবা হল নেক্সট আমি কি উলিয়াব দিছে এভারেজ ভেলোসিটি উলিয়াব দিছে এভারেজ ভেলোসিটি উলিয়াব দিছে নেক্সট আমাক উলিয়াব দিছে এভারেজ ভেলোসিটি অলপ ইন্টারেস্টিং লাগিছে নাই isn't it interesting এতিয়া অলপ ফিজিক্স পঢ়া নিচিনা লাগিছে নাই এতিয়া ফিজিক্স পঢ়ি আছে একচুয়ালি আৰু লাগে আৰু ক্লিয়াৰ হৈ গৈ থাকিব আজি চাগে বেছি কোৱেশ্চনছ কৰাবলৈ নোৱাৰিম অলৰেডি 1 ঘণ্টা হৈ গৈছে ষ্টিল আই উইল ট্ৰাই অলপ লম্বা বনালে একচুয়ালি মই এটো উইকত মই অলপ গ্যাপ দি দিলো বিকজ মোৰ মাতটো তোমাৰ গৈছিলে মামাৰ ঘৰত সো মাতটো গ'ল মোৰ মামাৰ ঘৰত সো তাৰপা আলহী চালহী খাই আহিলে এতিয়াও ইমান ভাল হোৱা নাই একানে অলপ বেছি চিঞৰি থাকা নাই জোছত পঢ়োৱা নাই অলপ জোছটো কমাই পঢ়াই আছো বেছি জোছত পঢ়োৱা লগে লগে আৰু বেলেগৰ কাৰণে ভিডিও বনাব নোৱাৰা হৈ থাকিম মই মাতটো এতিয়াও মামাৰ ঘৰৰ পৰা কমপ্লিটলি আহি পোৱা নাই মানে ঠিক আছে ওকে কি উলিয়াব দিছে এভাৰেজ ভেলোসিটি ফৰ্মুলা চকুমুদি কি হয় x2 - x1 by t2 - t1 এ হয় ইয়াত x ৰ জায়গাত s আছে নো প্ৰবলেম ডুড s2 - s1 समझ रहे हो ना सो এটুকে v এভাৰেজ টো আমি অলপ স্ট্যান্ডাৰ্ডত নেগেল লিখিব ভেক্টৰ এভাৰেজ তলত what is s1 s1 is the displacement in 1 second t equal to 1 what is s2 মানে হৈছে displacement in t equal to 3 second গম পাই গলা so s equal to কি t square s2 কাৰ ওপৰত ডিপেন্ড কৰিছে t ওপৰত ডিপেন্ড কৰি আছে so ইয়াৰ পৰা s1 উলিয়াই লোৱা s1 will be how much t square s ৰ ফৰ্মুলাটো কি s equal to t square so s1 will be how much s1 মানে কি at time t equal to 1 second so 1 square 1 meter then s2 will be how much s2 মানে at t equal to 3 second 3 second তে কিমান ডিসটেন্স কভাৰ কৰিলে so কিমান হৈ যাব s2 will be 3 square কিমান হৈ যাব 9 meter গম পাই গলা ন ইয়া আগত দি আছিল এভাৰেজ ইয়াৰ আগত দিয়া আছিল ইনস্ট্যান্টেনিয়াস সো তেতিয়া আমি ডিফাৰেন্সিয়েট কৰিছিলো কিন্তু ইয়াত এভাৰেজে কৰিছে এভাৰেজৰ ফৰ্মুলাটো হৈ যাব s2 - s1 / t2 - t1 সো টাইম বহাই গৈ থাকিলে তুমি t = 1 বহালে তুমি s1 পাই গলা 1 মিটাৰ t = 3 বহালে তুমি s2 পাই গলা 9 মিটাৰ এটা তুমি ডাইৰেক্ট ফৰ্মুলাটো লৈ আহি যোৱা ফৰ্মুলাটো কি হৈ যাব এভাৰেজ ভেলোসিটি বিটুইন টাইম ইন্টাৰভেল v average will be how much s2 - s1 by t2 - t1 s2 ভ্যালু কিমান হ'ব 9 মিটাৰ কভাৰ কৰিছে মিটাৰ লিখি দিব নালাগে এটা সাইডত থৈ দিবা তো s1 কিমান কভাৰ কৰিছে 1 মিটাৰ ইন টাইম ইন্টাৰভেল t2 - t1 মানে কিমান 3 - 1 is how much 9 - 1 is 8 3 - 1 is 2 মানে কিমান 4 মিটাৰ per second ডিসটেন্স কভাৰ কৰিছে ক্লিয়াৰ হ'লনে বাৰু অলপ যদি ডাউট আছে আৰু এটা কোৱেশ্চন কৰিম এটা হেতু কোৱেশ্চনত আৰু ধুনিয়াকৈ ক্লিয়াৰ হৈ যাব আৰু এটা কোৱেশ্চনছ কৰিম হেতু কোৱেশ্চনছত আৰু ধুনিয়াকৈ ক্লিয়াৰ হৈ যাব ওকে টান পাইছা নেকি বাৰু টানটো পোৱা নাই অলপ চাগে অলপ ব্ৰেইনটো অলপ হিলিছে হা অলপমান চাগে হেৰি লাগিছে নেক্সট কুৱেশ্চন s equal to 4t square minus 2t find velocity at t equal to 2 second
3 second, 4 second, and average velocity between time interval t equal to 1 second to t equal to 3 second. Okay, then I would have question kori do eto aro level of standard. Next question to find the time when body is at rest. Find the time when body is at rest. এবোৰ বহুত স্ট্যান্ডার্ড কোয়েশ্চনস কৰি আছা কিন্তু তোমালোকে বহুত বেছি স্ট্যান্ডার্ড কোয়েশ্চনস কৰি আছা তো দিয়া আছে বা s equal to 4t square minus 2t মানে s টো কাৰ ওপৰত ডিপেন্ড কৰি আছে টাইমৰ ওপৰত ডিপেন্ড কৰি আছে কেনেকে এনেকে সো अगेन খুদিছে ফাইন্ড v at t equal to 2 3 and 4 সেকেন্ড মানে খুদিছে কি यार v at t equal to 2 সেকেন্ড মানে কি কৈছে ইনস্ট্যান্টেনিয়াস ভেলোসিটি সো ইনস্ট্যান্টেনিয়াস ভেলোসিটি ফর্মুলা কি হৈ যাব ds by dt so d by dt of s or value বহাই যোৱা 4t square minus 2t এটুক ডিফারেন্সিয়েট কৰিলে এবাৰ d by dt of 4t square plus d by dt of minus 2t 4 to বাহিৰলৈ আহি গ'ল ভিতৰত থাকি গ'ল d by dt of t square মই এটা শর্টকাট মাৰিম 2t to the power 2 minus 1 so minus 2 dt by dt কিমান হৈ যাব 1 হৈ যাব so ইয়াৰ পৰা কিমান হৈ গ'ল 4 to the 8t minus 2 is the v instantaneous or তুমি জেনারেল ফর্মুলাটো পাই গলা ঠিক আছে তুমি কি পাই গলা v instantaneous or তুমি এটা জেনারেল ফর্মুলা পাই গলা কিমান পাই গলা 8t minus 2 কেতিয়াবা t টো নাথাকিব অকল 8 আহি যাব পাৰে 6 আহি যাব পাৰে 7 আহি যাব পাৰে মানে টাইমৰ ওপৰত তেতিয়া এইটো চা ভি ইনস্ট্যান্টেনিয়াস টো টাইমৰ ওপৰত ডিপেন্ড কৰি আছে টাইমৰ ভ্যালু বহাই বহাই গলে ভি ইনস্ট্যান্টেনিয়াস পাই গৈ থাকিবা বাই চান্স এটো ডিফারেন্সিয়েট কৰাৰ পিছত যদি তুমি অকল 8 পালা হেতেন মানে যিমানে টাইম নাথাকক এইটো ভি ইনস্ট্যান্টেনিয়াস টো সদায় কি থাকিব কনস্ট্যান্ট থাকিব এনেকুৱা টাইপৰ কোৱেশ্চন কৰিম আমি ডোন্ট वरी সো পাই গলা এবাৰ মই পটকে চেক কৰিম 4 to the 8 what is this 4 to the 8 minus 2 okay উলিয়াই যোৱা এতিয়া at t equal to 1 sorry at t equal to 2 v at t equal to 2 কিমান হৈ যাব 8 into 2 minus 2 8 to the 16 minus 2 is 4 meter per second sorry 14 meter per second আৰু কি লৰ আছে v equal to v at t equal to 3 বহাই যোৱা v will be how much 8 into 3 কি উলিয়াই আছে ইনস্ট্যান্টেনিয়াস minus 2 8 is a 24 minus 2 is how much 22 meter per second clear hole all clear thank you so much clear hole eto kintu use hobo ako e bostu to use hobo eto thoi dia code use hobo moi dekhai asu e bostu to ako use hobo dei v instantaneous or general formula to ako use hobo 8t minus 2 next to ki khudise find the average velocity between time interval t equal to 1 to t equal to 3 so v average of formula ki s2 minus s1 by t2 minus t1 so first তুমি s2 উলিয়াই লোৱা s2 in time t equal to 3 second বহাই যোৱা s2 will be how much 4 into 3 square minus 2 into 3 t equal to 1 to t equal to 3 4 is to 4 into 3 square minus 2 into t yeah so 4 3 3 is 9 minus 3 2 is 6 9 4 is 36 minus 6 is how much 30 meter so teneke s1 uliya lwa at t equal to 1 second 4 into 1 square minus 2 into 1 so 4 minus 2 is 2 meter so bohai dia v average is how much s2 minus s1 mane kiman 30 minus 20 by t2 minus t1 t kiman 3 minus 1 so 30 minus
2 is 28, t minus 1 is 2 is 14 meter per second average. কিবা গৰ্ব কৰিছো নেকি বাৰু মই? Why I am feeling like that? 4 t close 4 3 3 is 9 9 4 is 36 minus 6 30. Okay, so 4 minus 2 is 28. Okay, okay. So next question to ma ki hodise olop jodi feel koribo parisa, feel it, just feel it, just feel it. Find a time when body is at rest. এক সেকেন্ডত বডিটো ৰেষ্টত আছিল জানো? নাই, ইনষ্টেন্টেনিয়াছ ভেলোচিটি আছে। 2 সেকেন্ডতো নাই, 3 সেকেন্ডতো নাই, 4 সেকেন্ডতো নাই, আৰু 1 সেকেন্ড আৰু 3 সেকেন্ডৰ মাজত ইয়াৰ এভাৰেজ কৰিম। বাট সুধিছে ফাইণ্ড আ টাইম when body is at rest, মানে আল্টিমেটলি এনেকৈ সুধিছে যে এটা টাইম উলিওৱা যেতিয়া বডিটোৰ ভি ইনষ্টেন্টেনিয়াছ 0 হয়। গম পাইছানে? ফাইণ্ড আ টাইম, কোনটো টাইমত বডিটো ৰেষ্টত থাকিব, মানে কোনটো টাইমত বডিটোৰ ভেলোচিটি 0 থাকিব, মানে কি উলিয়াব? ইনষ্টেন্টেনিয়াছ ভেলোচিটি, মানে কোনটো টাইমত ইনষ্টেন্টেনিয়াছ ভেলোচিটি ভেলু 0 থাকিব। এইটোত বহাই দিয়া। ভি ইনষ্টেন্টেনিয়াছৰ ফৰ্মুলাটো কি? 80 minus 2 কেতিয়া 0 হ'ব? যেতিয়া 80 will be equal to 2 and t will be equal to 2/8, so that is 1/4 second. 1/4 সেকেন্ডত বডিটো কিহত থাকিব? ৰেষ্টত থাকিব। আই হোপ তোমালোকৰ ক্লিয়াৰ হৈছে। এইটো কুৱেশ্যন অলপমান খেলি মেলি মেবি লাগিব পাৰিছে লাষ্ট কুৱেশ্যনটোৰ। টাইম বহুত বেছি হৈ গৈছে। নেক্সট আকৌ আমি পঢ়াই থাকিম, ক্লিয়াৰ হৈ গৈ থাকিব। অলপ প্ৰেছাৰ পৰি গৈ থাকিব লাগে। 11ত চায়েন্স পঢ়ি আছা, অলপতো প্ৰেছাৰ পৰিবই, ৰাইট? থেংক ইউ ছ' মাছ।